নমস্কাৰ, মই ডক্টৰ অৰুণ ডেকা, ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট পেইন এণ্ড পেলিয়েটিভ ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হিচাপে কাম কৰি আছোঁ। এই পেলিয়েটিভ কেয়াৰ বা উপশমী চিকিৎসাৰ লগত জড়িত হৈ আছোঁ 2007 চনৰ পৰা। 2017 চনত যেতিয়া ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট ACCF হ'ল, তেতিয়াৰ পৰা মই ওতপ্ৰোতভাৱে এই বিষয়টোৰ লগত জড়িত হৈ আছোঁ। এই ডিপাৰ্টমেণ্টত কাম কৰাৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এটা কথা ক'ব পাৰোঁ, আমাৰ কেঞ্চাৰত বিশেষকৈ নৰ্থ ইষ্ট ৰিজনত বহুত কেঞ্চাৰ পেচেণ্ট আছে। এই কেঞ্চাৰ পেচেণ্টবিলাক যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া অলৰেডি এডভান্স ষ্টেজত আহে। এডভান্স ষ্টেজ মানে আমাৰ কেঞ্চাৰক একচুৱেলি ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4 বুলি কওঁ, কিন্তু এডভান্স ষ্টেজ মানে আমি ষ্টেজ 3 বা ষ্টেজ 4 বুজো। আমি যিমান পেচেণ্ট পাওঁ সেইবিলাক ষ্টেজ 3 আৰু ষ্টেজ 4তে পাওঁ। সেইবিলাকক একচুৱেলি কিউৰেটিভ ট্ৰিটমেণ্ট আমি কৰিব নোৱাৰোঁ। সেইবিলাকক অকল পেলিয়েটিভ কেয়াৰে দিয়া হয় বা কিছুমান কিউৰেটিভ ট্ৰিটমেণ্ট দিয়া হয়, কিন্তু আল্টিমেটলি গৈ পেলিয়েটিভ কেয়াৰে দিয়া হয়, য'ত মানে পেচেণ্টৰ ভাল হোৱা স্কোপটো বা সুবিধাটো কমি যায়। ইয়াতে বিভিন্ন ধৰণৰ পেচেণ্ট আহিছে আৰু পেচেণ্ট মানে দেখিছোঁ দিনক দিনে আমাৰ ইনক্ৰিজ হৈ গৈ আছে। ইয়াত বিভিন্ন ধৰণৰ পেচেণ্ট আহে, বিশেষকৈ ধৰক পেইন লৈ পেলাই আহে, নজিয়া ভমিটিং লৈ পেলাই আহে, কনষ্টিপেশ্যন লৈ আহে, ডিপ্ৰেশ্যন লৈ আহে, ফাইনেন্সিয়েল কনষ্ট্ৰেইন লৈ আহে, বিভিন্ন ধৰণৰ পেচেণ্ট আমি পাইছোঁ। আৰু এই বিষয়ে সজাগতাৰ কাৰণে আমি বিভিন্ন জেগাত কনফাৰেন্স পাতিছোঁ, ৱৰ্কশ্বপ পাতিছোঁ, যাতে গোটেই মানুহখিনি সজাগতা হয়, পেলিয়েটিভ কেয়াৰ সম্পৰ্কে, কেঞ্চাৰ সম্পৰ্কে সজাগতা হয়, যাতে তেখেতসকলে খুব আৰ্লি ষ্টেজত আহি যাব পাৰে। কাৰণ কেঞ্চাৰ যদি আৰ্লি ষ্টেজত আহি যায়, সেই ছেম কেঞ্চাৰটোৱে ভালো হৈ যায় আৰু সেই কেঞ্চাৰটোৱে ধৰক লাষ্ট ষ্টেজত আহিলে সেই পেচেণ্টটো ইনকিউৰেবল বা ভাল নোহোৱা অৱস্থালৈ গুচি যায়। তেতিয়া আমাৰ কৰিবলৈ বিশেষ একো নাথাকে, কিন্তু আমি তেতিয়াও পেলিয়েটিভ কেয়াৰটো দিব পাৰোঁ। পেলিয়েটিভ কেয়াৰ মানে হৈছে যাতে পেচেণ্টটো খুব সুখ শান্তিৰে যাতে ইহ সংসাৰৰ পৰা বিদায় মাগিব পাৰে। তো সেইখিনি কাম আমি ডেফিনেটলি কৰি আছোঁ আৰু কৰি থাকিম। আৰু আমি ভাবিছোঁ যে যদি এৱাৰনেছটো হয় পেলিয়েটিভ কেয়াৰ সম্পৰ্কে বা কেঞ্চাৰ কেয়াৰ সম্পৰ্কে, তেতিয়াহ'লে পেচেণ্টবিলাক আৰ্লি ষ্টেজত আহিব, পেলিয়েটিভ কেয়াৰ ল'ব পাৰিব। তেতিয়াহ'লে পেচেণ্টটোৰ এটা লাষ্টৰ দিনকেইটা খুব শান্তিৰে যাব পাৰিব। তো মই এই মাধ্যমেৰে অনুৰোধ জনাম যাতে প্ৰত্যেকে এই বিষয়টোৰ বিষয়ে অকণমান অধ্যয়ন কৰে, অকণমান ষ্টাডি কৰে আৰু সজাগ হয়। কেঞ্চাৰৰ কাৰণ বা কৰ্কট ৰোগৰ কাৰণ হিচাপে কি একজেক্টলি আমি নাজানো, কিন্তু কিছুমান কাৰক বা ফেক্টৰ আমি ক'ব পাৰোঁ। সেই ফেক্টৰবিলাকৰ ভিতৰত এটা হৈছে কি যে লাইফষ্টাইল চেঞ্জ হৈছে। আগৰ যেনেকুৱা আমাৰ লাইফষ্টাইল আছিল, এতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজ লাইফষ্টাইল হৈছে। দ্বিতীয়তে হৈছে কি খোৱা অভ্যাসটো, যেনেকৈ আমি তামোল পাণ ব্যৱহাৰ কৰোঁ, স্মকিং কৰোঁ, স্মক ফুড খাওঁ। তৃতীয়তে হৈছে জেনেটিক কজো এটা কাৰণ বুলি ধৰিব পাৰি, বা এনভাইৰনমেণ্টেল ফেক্টৰ কিছুমান আছে, সেইবিলাকো কাৰণ হয়। কিছুমান ইনফেকশ্যন আছে, যেনেকৈ ধৰক হেপাটাইটিছ বি হওক বা হিউমেন পেপিলোমা ভাইৰাছ বুলি এটা ভাইৰাছ আছে, সেইটো কাৰণেও চাৰ্ভিক্স কেঞ্চাৰ, চাৰ্ভিক্স বা মুখৰ কেঞ্চাৰ হয়। তো সেইবিলাকো কাৰণ বুলি ধৰিব পাৰি, বা লিভাৰ কেঞ্চাৰো হয় কিছুমান হেপাটাইটিছ বিৰ কাৰণে বা হেপাটাইটিছ চিৰ কাৰণে। চ' ইনফেকশ্যনৰ এটা আমি কাৰণ বুলি ধৰিব পাৰোঁ। আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কাৰণ আছে। আগতে যেনেকৈ আমি ফিজিকেল লেবাৰ কৰিছিলোঁ, আজিকালি তেনেকৈ ফিজিকেল লেবাৰ নহয়। তেনেকৈ আমাৰ জেনেটিক মিউটেশ্যন এটা ইম্পৰ্টেণ্ট কজ। তো জেনেটিক মিউটেশ্যন হৈ পেলাই বহুত ক্ষেত্ৰত কেঞ্চাৰ হয়। যদিও আমি একজেক্ট কজ আমি কেঞ্চাৰৰ নাজানো, তো এইবিলাক কিছুমান ফেক্টৰ আমি ক'ব পাৰোঁ। খুব চিৰিয়াছলি ল'ব লাগিব, ডক্টৰৰ ওচৰত আহিব লাগিব। কেতিয়াবা বোলে হয়তো বোলে পায়খানা হৈছে, পায়খানাটো ক'লা হৈছে, বা বাউল হেবিটটো অল্টাৰ হৈ আছে, সেইটো এটা আমাৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। বা মাইকী মানুহৰ ক্ষেত্ৰত ধৰক মেনোপজ হোৱাৰ পিছত ধৰক ব্লিডিং হৈছে, সেইটো এটা প্ৰাথমিক লক্ষণ হ'ব পাৰে। বা ধৰক আমাৰ ইয়াতে ফিমেলবিলাকৰ কেঞ্চাৰৰ ভিতৰত কমন কেঞ্চাৰ এটা হৈছে ব্ৰেষ্ট কেঞ্চাৰ। তো ব্ৰেষ্ট কেঞ্চাৰত ধৰক কিবা এটা গুটি এটা পাইছোঁ, সেই গুটিটো কি গুটি, যে কিবা এটা নৰ্মেল গুটি হ'ব পাৰে, নাইবা ধৰক কিবা কেঞ্চাৰ জাতীয় হ'ব পাৰে। তো গুটিটো হ'লে আমি তাক সহজভাৱে নলৈ পেলাই ডক্টৰৰ ওচৰত যাব লাগে, ইনভেষ্টিগেশ্যন কৰি চাব লাগে। আৰু বহুত ক্ষেত্ৰত ধৰক পেচাব হৈছে, পেচাবৰ লগত ব্লাড গৈছে, তো এইবিলাকো এটা আমাৰ কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। বা এটা পেচেণ্টৰ ধৰক এজন মানুহৰ ধৰক ওজন কমি গৈছে, বোলে আজি 6 মাহতে 10 কেজি ওজন কমি গৈছে, 6 মাহতে বোলে 15 কেজি ওজন কমি গৈছে। তো সেই বস্তুটো আমি চিৰিয়াছলি ল'ব লাগিব, গৈ পেলাই আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব। ইনভেষ্টিগেশ্যন কৰা মিনিং এইটো নহয় যে কেঞ্চাৰ হৈছে। তো আমি সজাগ হ'ব লাগিব। আৰু মই ভাবোঁ যে আমি যদি সজাগ হৈ থাকোঁ, তেতিয়াহ'লে মুখৰ কেঞ্চাৰ বা ব্ৰেষ্ট কেঞ্চাৰ বা যিখিনি খুব কমন কেঞ্চাৰ, সেই কেঞ্চাৰখিনি আমি আৰ্লি ডিটেক্ট কৰিব পাৰোঁ। আৰু যদি আৰ্লি ডিটেক্ট কৰিব পাৰোঁ, তাৰ প্ৰগনচিছটো বহুত ভাল। গতিকে মোক যদি সোধে যে কেঞ্চাৰটো কিউৰেবল হয় নে নহয়, সেইটো কথা আনচাৰ দিয়াৰ আগতে কেঞ্চাৰটো কেতিয়া ধৰা পৰিছে, কেতিয়া ট্ৰিটমেণ্ট আৰম্ভ কৰিছে, সেইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট।